My dear viewers and learners, welcome, নমস্কাৰ। ক্লাছ 6 নতুন গণিতৰ দ্বিতীয় পাৰ্টৰ কৰি চাওঁ 6.1 আগৰ ভিডিঅ'ত কোৱেশ্চন নম্বৰ 1 পৰা কোৱেশ্চন নম্বৰ 4 লৈকে সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰা হৈছিল। আজি এই ভিডিঅ'টোত আমি 5 পৰা শিকিবলৈ যত্ন কৰিম। এতিয়া 5 নম্বৰটো দিছে এটা ত্ৰিভুজৰ দুটা বাহু দৈৰ্ঘ্যক্ৰমে 21 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ আৰু ত্ৰিভুজটোৰ পৰিসীমা দিছে 47 সেন্টিমিটাৰ। হলে ত্ৰিভুজটোৰ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কিমান? একেবাৰে ইজি কথা, যেহেতু ত্ৰিভুজত এটা ত্ৰিভুজত তিনিটা বাহু থাকে, তো দুটা বাহুটোৰ দিকটো আমি জানো, আৰু পৰিসীমা মানে কি? তিনিটা বাহুৰ যোগফলটো। তেনেহ'লে আমি এই পৰিসীমাৰ পৰা আমি যদি এই দুটা বাহুৰ যোগফল বিয়োগ কৰি দিওঁ তেনেহ'লে আমি পাই যাম। আমাক দুটা বাহু যোগ দিছিলে, দুটা বাহু যোগ কি আছিলে? দুটা বাহু ত্ৰিভুজটোৰ দুটা বাহুৰ যোগ কি আছিলে? এটা আছিলে 21 সেন্টিমিটাৰ, আনটো আছিলে 15 সেন্টিমিটাৰ। ধৰি লওক এই ত্ৰিভুজটো, এই যে ত্ৰিভুজটো আছে, এই ত্ৰিভুজটোৰ ধৰি লওক হ'ল এইটো 21 আছে, এইটো 15 সেন্টিমিটাৰ আছে, এইটো কিমান হ'ব? আৰু আমাৰ পৰিসীমাটো দিছে, পৰিসীমা মানে কি? এই তিনিটা বাহুৰ যোগফল, পৰিসীমাটো কিমান দিছে? 47 দিছে। তেনে আমি কি কৰিম? এই 47ৰ পৰা এই দুটা বাহুৰ যোগফলটো আমি বিয়োগ কৰি দিলে এই বাহুটো যোগ পাই যাম। তো দুটা বাহুৰ যোগ দিছে আমাৰ, এটা হ'ল 21, আনটো দিছে 15। তেনেহ'লে আমি পৰিসীমা কিমান দিছে? আমাক পৰিসীমাটো দি দিছে, ত্ৰিভুজটোৰ পৰিসীমা দিছে 47 সেন্টিমিটাৰ। একেবাৰে উজুতে কৰি দিছোঁ, এতেকে ত্ৰিভুজটোৰ তৃতীয় বাহুটোৰ যোগ একেবাৰে উজুতে কৰি দিম। পৰিসীমাটো 47 আছে, ইয়াৰ পৰা আমি যি দুটা বাহু দিছে এই দুটা বাহুৰ যোগফলটো আমি বিয়োগ কৰি দিম। 47 বিয়োগ 21 আৰু 15 যোগ কৰিলে 5 1 6 2 3 36। 47ৰ পৰা 36 বিয়োগ কৰিলে কিমান হ'ব? 7ৰ পৰা 6 গ'লে 1, 4 পৰা 3 11 সেন্টিমিটাৰ। তাৰমানে আমি তৃতীয় বাহুৰ যোগ পাই গ'লো কিমান? 11 সেন্টিমিটাৰ। 6 নম্বৰটোলৈ আগবাঢ়িলোঁ। প্ৰতিটো বাহুৰ যোগ 6 সেন্টিমিটাৰ হোৱাকৈ তাৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে। তাৰমানে প্ৰতিটো বাহুৰ যোগ 6 সেন্টিমিটাৰ। এটা বৰ্গটো 4টা বাহু থাকে, 4ডাল বাহু থাকে, তো 4 6 গুণ 24 হ'ব পৰিসীমাটো। তাৰপিছত তাঁৰডাল পোন কৰি বিভিন্ন জোখত বেঁকা কৰি একেডাল তাৰেৰে আয়ত গঠন কৰা হৈছে। এই আয়তবোৰৰ সাম্ভাব্য দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব? অতিকমেও 5টা বেলেগ বেলেগ আয়তৰ। আমি বৰ্গটোৰ প্ৰতিটো বাহুৰ যোগ পাইছিলোঁ 6 সেন্টিমিটাৰ, আৰু বৰ্গটোৰ পৰিসীমা মানে কি ধৰিলে? বৰ্গ মানে কি? বৰ্গটো 4ডাল বাহু থাকে, যদি প্ৰতিডাল বাহুই যদি 6 সেন্টিমিটাৰ, এইটো 6, এইটো 6, এইটো 6, এইটো 6, তো 6 কেইটা 6 আছে? 1 2 3 4টা, তো 4 পূৰণ 6 লিখিব পাৰোঁ। তাৰমানে বৰ্গৰ পৰিমাণ সূত্ৰটো হ'ল 4 পূৰণ বাহু বা বাহুৰ যোগ। 4 পূৰণ বাহুটো কিমান আছিলে? 6 সেন্টিমিটাৰ। তো 4 6 গুণ কিমান? 24 সেন্টিমিটাৰ। 24 সেন্টিমিটাৰ পালোঁ। এতিয়া আমাক কৈছিলে যে তাঁৰডাল এতিয়া পোন কৰি ল'বলৈ, তাৰমানে কি পৰিসীমা আমি 24 সেন্টিমিটাৰ পালোঁ। এইটো যদি আমি খুলি দিওঁ তেনেহ'লে আমি 6 6 6 কিমান পাম? এইটো এটা এনেদৰে কিমান পাম? 24 সেন্টিমিটাৰ এটা তাঁৰ পাম। এইডালেৰে কি হৈছে? এতিয়া আয়ত সাজিবলৈ ভিন ভিন প্ৰকাৰে। তেনেহ'লে আমি যদি 24ক আমি জানো যে আয়তৰ, তাৰমানে বৰ্গটোৰ পৰিসীমা যদি 24 হয়, তাঁৰডালৰ দিকটো কিমান হ'ব? একদম আমি যদি পোন কৰি দিওঁ 24 সেন্টিমিটাৰ হ'ব। তেনেহ'লে এই 24 সেন্টিমিটাৰেৰে আমি কি কৰিব লাগিব? আয়ত সাজিব লাগিব। তাৰ আয়তৰ পৰিসীমাৰ সূত্ৰটো কি? আয়তৰ পৰিসীমা 2 পূৰণ দিক প্লাছ প্ৰস্থ। আমি ইংলিছত লিখিলে L প্লাছ বি বুলি লিখি দিব পাৰোঁ। দিক প্লাছ প্ৰস্থ, L মানে দিক, বি মানে প্ৰস্থ। তাৰমানে কি আয়তৰ পৰিসীমা কোনটো হ'ব? বৰ্গটোৰ পৰিসীমা এইডালেই তাৰ পাইছিলোঁ 24, তেনেহ'লে আয়তৰ পৰিসীমাটো টোটেল কিমান হ'ব? 24 সেন্টিমিটাৰ বোলে। আয়তৰ পৰিসীমাটো কিমান হ'ব লাগিব? 24 সেন্টিমিটাৰ। আয়তৰ পৰিসীমাটো কিমান হ'ব লাগিব? 24 সেন্টিমিটাৰ।
পৰিমাণটো কিমান 24 সেন্টিমিটাৰ তো 24 সেন্টিমিটাৰ আমি যদি এটা আমাক কি কৈছে ভিন ভিন দিক আৰু প্ৰস্থ বেলেগ বেলেগ ধৰিব কৈছে তেনেহ'লে তাৰমানে আমি এই সূত্ৰটো যদি কৰোঁ আমাৰ কি হ'ব লাগিব 24 হ'ব লাগিব 24তকৈ বেছি হ'ব নোৱাৰে তেতিয়া আমি যদি প্ৰথমে আমি লেন্থটো যদি আমি ধৰিলোঁ 10 ধৰিলোঁ তে ব্ৰেডটো কিমান হ'ব তাৰমানে একেবাৰে উজু কথাটো 24 তো এই দুটা যোগ কৰিলে কিমান হ'ব 12 হ'ব লাগিব তেতিয়াহ'লে 12 লগত পূৰণ কৰিলে 24 হ'ব তে 10 হ'লে আৰু এই ব্ৰেডটো কিমান হ'ব 2 হ'ব 2 সেন্টিমিটাৰ এতিয়া আমি এইটোত প্ৰমাণ কৰি চাওঁ যদি আমি 2 লিখোঁ ইনটু লেন্থটো 10 ধৰিলোঁ ব্ৰেডটো 2 কিমান হ'ল 2 পূৰণ 10 2 12 24 সেন্টিমিটাৰ হ'ল নাই তেনেহ'লে আমি এইদৰে আমি কি কৰিম লেন্থ আৰু ব্ৰেডৰ যোগফলটো কি হ'লে 12 হ'ব লাগে তেতিয়া হৈ যাব তেতিয়াহ'লে আমি এটা পাই গ'লো এইটো তোমাৰ 5টা কম ওলাব গৈছে তেনে আনটো আমি লেন্থটো আমি ধৰিলোঁ এবাৰ 9 সেন্টিমিটাৰ ধৰিলোঁ তেনে ব্ৰেডটো কিমান হ'ব 9 লগত কিমান যোগ কৰিলে 12 হয় 3 সেন্টিমিটাৰ এবাৰ আমি 3 নম্বৰটোত লেন্থটো আমি 8 সেন্টিমিটাৰ ধৰিলোঁ তো ব্ৰেডটো কিমান হ'ব 8 4 12 মুঠতে 12 হ'লে হ'ল 12 দুগুণ 24 হৈ যাব এতিয়া 5টা আৰু এতিয়া লেন্থটো ধৰিলোঁ 7 সেন্টিমিটাৰ তেনে ব্ৰেডটো কিমান হ'ব 7 লগত কিমান যোগ কৰিলে 12 হ'ব 5 7 5 12 তাৰপিছত আমি লেন্থটো ধৰিলোঁ ধৰা 11 সেন্টিমিটাৰ আমি 11 সেন্টিমিটাৰ ধৰিলোঁ ব্ৰেডটো কিমান হ'ব 11 1 12 1 সেন্টিমিটাৰ 11 1 12 7 নম্বৰটো হৈছে প্ৰতি মিটাৰত 35 টকা হাৰত বৰ্গাকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে বেৰ দিয়াত মুঠ খৰচ হ'ল 4,480 টকা খেলপথাৰখনৰ প্ৰতিটো ফালৰ যোগ নিৰ্ণয় কৰিব গৈছে যিহেতু খেলপথাৰখন কি আছে বৰ্গাকৃতিৰ আৰু প্ৰতি মিটাৰত খৰচ হৈছে 35 টকা তেনেহ'লে মুঠ খৰচ হৈছে কিমান 4,480 টকা আমি যদি এই 4,480ক 35ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি খেলপথাৰখনৰ কি পাই যাম পৰিসীমা পাই যাম বৰ্গাকৃতিৰ খেলপথাৰখনৰ প্ৰতি মিটাৰত 35 টকা হাৰত চাৰিওফালে বেৰ দিয়াত মুঠ খৰচ হ'ল কিমান 4,480 টকা তেনেহ'লে আমি বৰ্গাকৃতিৰ খেলপথাৰখনৰ পৰিসীমা কিমান পাম আমি এই যে মুঠ খৰচটোক আমি 35ৰে হৰণ কৰিলে পাই যাম কিমান মিটাৰ হ'ব আমি ইয়াক যদি হৰণ কৰোঁ আমি হৰণ কৰি চাওঁ 4480 35ৰে হৰণ কৰিলে কিমান হ'ব 35 গুণ 35 ইয়াতে 4 পৰা 5 নাযায় ধাৰ কৰিলোঁ 14 পৰা 9 5 গ'লে 9 পাছত কি আছে 8 এতিয়া 35 কিবা যাব দুবাৰ 35 গুণ 70 8 9 পৰা 7 গ'লে 2 0 এতিয়া 35 কেইবাৰ যাব 35 হ'লে এতিয়া 280 আছে কিমান বাৰ যাব 8 বাৰ 5 8 গুণ 40 0 হ'লে 4 3 8 গুণ 24 24 আর 4 28 128 পালোঁ তাৰমানে বৰ্গাকৃতি খেলপথাৰখনৰ পৰিসীমা কিমান পালোঁ 128 মিটাৰ কিন্তু আমাক উলিয়াব দিছে খেলপথাৰখনৰ প্ৰতিটো ফালৰ যোগ কিমান যিহেতু এটো কি আছিলে বৰ্গাকৃতি আছিলে এতিয়া বৰ্গাকৃতিৰে আমি কি পাই গ'লো পৰিসীমাটো পাই গ'লো এই পৰিসীমা মানে কি পৰিসীমা মানে এই চাৰিওফালৰ যোগটো আমাক এটা ফালৰ যোগ উলিয়াব গৈছে এটা ফালৰ যোগ আমি কি ধৰি ওলাম আমি যেহেতু 4ৰে আমি যদি এটা ফালৰ যোগক পূৰণ কৰোঁ তেতিয়া পৰিসীমা পাওঁ তাৰ আমি এইটোক 4ৰে হৰণ কৰি দিম এতিয়া আমি কি লিখিম এতেকে খেলপথাৰখনৰ প্ৰতিটো ফালৰ যোগ হ'ব আমি পৰিসীমাক আমি 4ৰে হৰণ কৰি দিম বা কটাকাটি কৰিলে হ'লে মই হৰণ কৰি দিলোঁ 3 4 গুণ 12 যায় তাৰমানে কিমান পালোঁ 32 মিটাৰ তোমালোকে এইদৰে কটাকাটি কৰি দিব ওপৰত 128 লিখি তলত 3 লিখি 3 4 গুণ 12 4 গুণ 32 এইদৰে কৰিব পাৰা 8 নম্বৰ আছিলে এখন আয়তাকৃতি পথাৰৰ দৈৰ্ঘ্য 150 মিটাৰ আৰু প্ৰস্থ 100 মিটাৰ এজন কৃষকে চিত্ৰ দেখুৱাৰ দৰে তাৰেৰে 4 বাৰ পথাৰখন
মেৰিয়াব বিচাৰিছে ইয়াৰ বাবে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান এই যে পথাৰখন চাৰিবাৰ তাৰেৰে মেৰিয়াব বিচাৰিছে যেহেতু পথাৰখন আয়তাকৃতিৰ আমি কি কৰিম এই আয়তাকৃতিৰ পথাৰখনৰ প্ৰথমে আমি কি উলিয়াব লাগিব পৰিসীমা তো পৰিসীমা উলিয়ালে পৰিসীমাটো পাই গ'লোঁ পৰিসীমা হ'লে কি হ'ব তাৰমানে এবাৰৰ যুগটো ওলাব আমাৰ যেহেতু চাৰিবাৰ তাৰেৰে মেৰিয়াব তেনেহ'লে আমি পৰিসীমাটোক 4ৰে পূৰণ কৰি দিলে হৈ গ'ল আয়তাকৃতিৰ পথাৰখনৰ দিশটো দিছিলে আমাক 150 মিটাৰ প্ৰস্থটো 100 মিটাৰ তাৰ পথাৰখনৰ আয়তাকৃতিৰ পথাৰখনৰ পৰিসীমা ফৰ্মুলাটো জানো আমি 2 * দিক প্লাছ প্ৰস্থ তো আমি কি 2 লিখিলোঁ ইনটু দিক কিমান আছে 150 প্ৰস্থ কিমান আছে 100 কিমান মিটাৰ হ'ব তো কিমান পালে আমি 2 পূৰণ 150 লগত 100 যোগ কৰিলে কিমান পাম 250 250ক যদি আমি 2ৰে পূৰণ কৰি কিমান পাম 500 মিটাৰ তাৰ মানে এই যে পথাৰখন আছিলে তাৰেৰে এবাৰ মেৰিয়াবলৈ 500 মিটাৰ তাৰৰ প্ৰয়োজন হ'ব এতিয়া আমাক কেইবাৰ মেৰিয়াব গৈছে প্ৰশ্নখনত তাৰেৰে 4বাৰ এতেকে তাৰেৰে পথাৰখন তাৰেৰে এবাৰ মেৰিয়ালে তাৰ দৈৰ্ঘ্যটো কিমান হ'ব আমি যেহেতু পৰিসীমাটো 500 মিটাৰ পাইছিলোঁ 500 মিটাৰ লাগিব এতিয়া পথাৰখন তাৰেৰে 4বাৰ মেৰিয়ালে তাৰৰ মুঠ দৈৰ্ঘ্যটো কিমান হ'ব 4ৰ লগত আমি 500 পূৰণ কৰি দিম কিমান মিটাৰ হ'ব তাৰমানে 4ৰ লগত 500 পূৰণ কৰিলে 4 × 5 = 20 এখন মিটাৰ হৈ গ'ল তাৰমানে 2000 মিটাৰ লাগিব থ্যাংকস ফৰ ওয়াচিং ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি পিছৰ লেসনটোৰ গণিতসমূহ বুজাবলৈ যত্ন কৰা হ'ব থ্যাংক ইউ সো মাচ কিপ ওয়াচিং